এতিয়া আপোনালোকৰ সবতকৈ যিটো ইম্পৰ্টেণ্ট বস্তু যিটো নিদিয়াৰ কাৰণে আপোনালোকৰ যিখন PRC হয় সেইখন ৰিভাৰ্ট বেক হ'ব পাৰে। এতিয়া সেই নথিপত্ৰটো কি আৰু সেইটো কেনেকৈ ডাউনলোড কৰিব লাগিব মই সেইটো আপোনাক দেখুৱাইছোঁ। ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপুনি ঘৰতে নিজৰ মোবাইল বা কম্পিউটাৰৰ জৰিয়তে PRC কাৰণে কেনেকৈ এপ্লাই কৰিব পাৰিব। PRC হৈছে এনেকুৱা এটা নথিপত্ৰ যিটো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰি বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বা পঢ়ি থকাৰ সময়তে তেওঁলোকে এই চাৰ্টিফিকেটখন উলিয়াই ল'ব লাগে। যদি তেওঁলোকে PRCখন পঢ়ি থকা সময়ত উলিয়াই নলয় তেনেহ'লে তাৰ পাছত উলিয়াবলৈ কাৰণে বহুত প্ৰব্লেমৰ তেওঁলোকে ফেচ কৰিবলগীয়া হয়। গতিকে আপুনি যদি মেট্ৰিক পাছ কৰিলে এবাৰ বা যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব বা কৰিলে আপুনি যদি এতিয়া পঢ়ি আছে তেনেহ'লে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো কৰি দেখুৱাম যে PRC কেনেকৈ আপুনি এপ্লাই কৰিব লাগিব, কি আপোনালোকৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু কিমান দিন লাগিব এখন PRC আহোঁতে। সম্পূৰ্ণ প্ৰচেছটো আপোনালোকে এই ভিডিঅ'টো চাই নিজেও কৰিব পাৰিব। আৰু যদি আপোনালোকে নিজে কৰাত অসুবিধা হয় বা এনেকুৱা কাম যদি আপুনি নিজে ঘৰতে কৰিব নোৱাৰে তেনেকুৱা ক্ষেত্ৰত আমাক আপোনালোকে হোৱাটছআপৰ এই নম্বৰটোৰ লগত যোগাযোগ কৰিও আপুনি সম্পূৰ্ণ প্ৰচেছটো আমাৰ থ্ৰু দিও কৰাব পাৰিব। এতিয়া ইয়াৰ কাৰণে আপুনি আহিব লাগিব প্ৰথমে সেৱা সেতু পৰ্টেলটোত, যিটো হৈছে sewasetuassam.gov.in। মই ৱেবছাইটটোৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। ৱেবছাইটটোত অহাৰ পাছত আপোনালোকে ইয়াত ৰাইট ছাইডে কৰ্ণাৰত এটা অপশ্যন পাব login/register। ইয়াত আপোনালোকে যিটো চিটিজেন অপশ্যন দেখিছে এইটোত ক্লিক কৰিব। এতিয়া চাওক আপোনালোকে যদি আগতে সেৱা সেতুত ID বনাই থৈছিলে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আকৌ সেৱা সেতুত ID বনাব নালাগে, চিম্পলি আপোনালোকে লগইন কৰিলেই হ'ব। যদি আপোনালোকৰ মোবাইল নম্বৰ যিটো দিছিলে সেইটো মনত আছে কিন্তু পাছৱৰ্ডটো মনত নাই তেনেহ'লে ফৰগট পাছৱৰ্ড অপশ্যনত ক্লিক কৰি আপোনালোকে নতুনকৈ এটা পাছৱৰ্ড দি ইয়াত লগইন কৰিব পাৰিব। যদি আপোনালোকে এতিয়ালৈকে সেৱা সেতুত কোনো ধৰণৰ ID ক্ৰিয়েট কৰা নাই তেনেহ'লে নিউ ইউজাৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত প্ৰথমে মোবাইল নম্বৰ দিব আৰু মোবাইল নম্বৰটো দি জেনেৰেট OTP অপশ্যনটোত ক্লিক কৰি দিব। জেনেৰেট OTP অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে আপোনাৰ নিজৰ নামটো দিব। এটা কথা মনত ৰাখিব, সেৱা সেতুত যিকোনো এটা কাম কৰোঁতে যিজন মানুহৰ আপোনালোকে কাম কৰিছে তেওঁৰ নামত এটা ID ক্ৰিয়েট কৰি ল'ব, কাৰণ এক্সচেঞ্জ কাৰ্ডতে হওক PRCতে হওক আপোনালোকৰ নিজৰ যিটো আপুনি নাম্বাৰ দিয়ে ইয়াত সেই নাম্বাৰটোৱে এড হৈ যায়। গতিকে যিজন ব্যক্তি কৰিব তেওঁৰ নামত আপুনি এটা ID ক্ৰিয়েট কৰি ল'ব। তাৰপৰা জেণ্ডাৰ দিব, ডেট অফ বাৰ্থ দিব, পাৰ্চনেল মেছেজত গুড বুলি লিখি দিলে হয়। ইউজাৰ নেম এটা বনাব, তাৰপৰা পাছৱৰ্ড ক্ৰিয়েট কৰি আপুনি চাইন আপ কৰিলে আপোনাৰ সম্পূৰ্ণ যিটো ID সেইটো ক্ৰিয়েট হৈ যাব। তাৰপৰা চিম্পলি আপোনালোকে বেক হৈ ইয়াত আপোনালোকে ইউজাৰ নেম বা মোবাইল নম্বৰ যিটো দিছিলে সেইটো থ্ৰু দিও আপোনালোকে চিম্পলি লগইন কৰি ল'ব পাৰিব। এতিয়া প্ৰথমে মই লগইন কৰি লওঁ। লগইন কৰাৰ পাছত ইয়াত আপুনি যিটো এলাও অপশ্যন দেখিব এইটো এলাও কৰি দিব। তাৰপৰা প্ৰচেছিং ৰিকুৱেষ্ট বুলি ওলাব, আপোনালোকে আপোনাৰ যিটো সেৱা সেতুত সেইটো লগইন হৈ যাব। তাৰপৰা চিম্পলি আপুনি হোম অপশ্যনটোত ক্লিক কৰিব। হোম অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত যিটো দেখিছে লুকিং ফৰ পাৰ্টিকুলাৰ ছাৰ্ভিচেছ ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপৰা ইয়াত আপুনি চিম্পলি PRC বুলিও যদি আপোনালোকে টাইপ কৰি দিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ইয়াত ওলাই যাব এপ্লিকেশ্যন ফৰ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট ফৰ হায়াৰ এডুকেশ্যন। ইয়াত আপুনি চিম্পলি ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ সন্মুখত এনেকৈ ওলাব এপ্লিকেশ্যন ফৰ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট PRC ফৰ হায়াৰ এডুকেশ্যন। ইয়াত আপুনি চিম্পলি এপ্লাই নাও অপশ্যনটোত ক্লিক কৰিব। এপ্লাই নাও অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ ওলাব প্ৰাপ্তিৰ নিৰ্দিষ্ট সময়সীমা প্ৰমাণপত্ৰৰ 14 দিনৰ ভিতৰত প্ৰদান কৰা হ'ব, কিন্তু এইটো আপুনি 14 দিনৰ ভিতৰত পাবনে নাপায় মই ভিডিঅ'টোৰ আগলৈ আপোনালোকক ক'ম। আপোনালোকে ইয়াত মাচুল কিমান দিব লাগিব সেইটো আমি ভিডিঅ'টো আগলৈ ক'ম। ইয়াত আপোনালোকে প্ৰথমে লেংগুৱেজটো চিলেক্ট কৰি ল'ব যে প্ৰমাণপত্ৰৰ ভাষাটো কি লাগে, ইংলিছ লাগে নে আছামিছ লাগে নে বেংগালী লাগে নে বড়ো লাগে আপোনালোকে চিলেক্ট কৰি ল'ব। এপ্লিকেণ্টৰ নামটো ইয়াত দিব, তাৰপৰা এপ্লিকেণ্টৰ যিটো ফাদাৰ্ছ নেম হয় সেইটো আপুনি ইয়াত দিব, তাৰপৰা তেওঁ মাদাৰ্ছ নেম দিব। মোবাইল নম্বৰ আপুনি যেতিয়া সেৱা সেতু IDটো বনাইছিলে সেৱা সেতু IDত যিটো নম্বৰ দিছে আপুনি IDটো ক্ৰিয়েট কৰোঁতে সেই নম্বৰটোৱে ইয়াত আহি যাব। সেইকাৰণে মই কৈছোঁ যিজন এপ্লিকেণ্টৰ বনাই তেওঁ ভাগৰ সেৱা সেতু এটা ID ক্ৰিয়েট কৰি ল'ব। যদি নিজৰ কাৰণে বনাইছে নিজৰ এটা ID ক্ৰিয়েট কৰি ল'ব আৰু আপোনাৰ মোবাইল নম্বৰটো ইয়াত আহি যাব। মোবাইল নম্বৰ ইয়াত চেঞ্জ কৰা বেলেগ কোনো উপায় নাই। তাৰপৰা ইমেইল ID মেণ্ডেটৰী নহয় কিন্তু দি ৰাখিব। ডেট অফ বাৰ্থ দিব, জেণ্ডাৰ চিলেক্ট কৰিব। যদি আপুনি বিবাহিত হয় তেনেহ'লে স্পাউচ পতি পত্নীৰ নাম দিব পাৰে। পাছপৰ্ট যদি আছে পাছপৰ্টৰ নম্বৰ দি দিব। পেন কাৰ্ড যদি আছে পেন কাৰ্ডৰ নম্বৰ দি দিব, এইকেইটা মেণ্ডেটৰী নহয়। আধাৰ কাৰ্ড যদি আছে আধাৰ কাৰ্ডৰ নম্বৰো দি দিব। আধাৰ কাৰ্ডটো থাকিব লাগিব কিন্তু সেইকাৰণে আপুনি আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত দি দিব। তাৰপৰা ইয়াত আহিলে আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছত আপুনি কি দিব লাগিব চাওক। ঘৰৰ যিটো নম্বৰ সেইটো আপুনি দিব, মেণ্ডেটৰী নহয় কিন্তু দিব। পোষ্ট অফিচটো মেণ্ডেটৰী হয়, পোষ্ট অফিচৰ নাম দিব, মানে পোষ্ট অফিচটো ক'ত আছে আপোনাৰ, পিন ক'ড দিব। কাণ্ট্ৰি চিলেক্ট হৈ থাকিব, ষ্টেট চিলেক্ট হৈ থাকিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, ছাব ডিভিজন অৰ্থাৎ মহকুমা চিলেক্ট কৰিব, ৰাজহ চক্ৰ আপোনাৰ কি পৰে চিলেক্ট কৰিব, ভিলেজ বা টাউন আপোনাৰ যিটো পৰে আপুনি বাকী ওপৰত যেতিয়া ডিটেইলছখিনি দি দিব অট'মেটিকলি আপোনাৰ চাৰ্জত ওলাই যাব আপোনাৰ ভিলেজখনৰ বা টাউনখনৰ নাম। তাৰপৰা মৌজা আপুনি দিব, তো পুলিচ ষ্টেচনৰ নাম দিব আৰু পুলিচ ষ্টেচনৰ নাম দিয়াৰ লগে লগে আপোনালোকে অট'মেটিকলি পুলিচ ষ্টেচনৰ যিটো কোড হয় সেইটো আহি যাব। তাৰপৰা আপোনালোকৰ ইয়াত ওলাব ডিউৰেশ্যন অফ ষ্টে। এতিয়া চাওক ডিউৰেশ্যন অফ ষ্টেত বহুতৰ খেলিমেলি হয় যে ডিউৰেশ্যন অফ ষ্টেত আমি কি দিম। যিজন এপ্লিকেণ্টৰ আপোনালোকে PRCখন এপ্লাই কৰিছে
তেওঁ সেইডোখৰ জেগাত কিমান বছৰ কিমান মাহ বৰ্তমান আছে মানে তেওঁ জন্ম হোৱাৰ পৰা এতিয়ালৈকে যিমান বছৰ যিমান মাহ হৈছে সেইটো আপোনালোকে ইয়েৰ আৰু মাহত ভৰাই দিব বোলে তেওঁ বয়স ধৰি লওক বোলে 17 বছৰ হৈছে মানে সৰি যদি ধৰি লওক বোলে তেওঁ জন্ম হৈছে 2000 চনত 2000 চনৰ পৰা 2026 চনৰ এতিয়া এপ্ৰিল মাহলৈকে তেওঁ কিমান বছৰ কিমান মাহ হ'ল এজ কেলকুলেটাৰত আপোনালোকে কেলকুলেট কৰি ইয়াত আপোনালোকে সেইটো দি দিব তাৰপৰা ইয়াত আহিলে আপোনালোকৰ যদি এই যিটো পাৰ্মানেণ্ট এড্ৰেছ আৰু আপোনালোকৰ যিটো প্ৰেজেণ্ট এড্ৰেছ দুইটা যদি একেই হয় তেনেহ'লে আপোনালোকে ওপৰৰ যিখিনি পাৰ্মানেণ্ট এড্ৰেছ এইখিনিত আপোনালোকে ফিল কৰিব তাৰপৰা ইয়াত আপোনাৰ যিটো কাৰেণ্ট এড্ৰেছ এইটোতো আপুনি য়েছ কৰি দিব বোলে ধৰি লওক আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ হ'ল শিৱসাগৰ কিন্তু আপোনালোকে এতিয়া বোলে আছে গুৱাহাটীত তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছটোত শিৱসাগৰ দিব লাগিব আৰু কাৰেণ্ট এড্ৰেছ যিহেতু আপুনি গুৱাহাটীত আছে কাৰণে গুৱাহাটী ফিল কৰিব লাগিব যদি দুইটা একে হয় তেনেহ'লে আপুনি চিম্পলি ইয়াত য়েছ কৰি দিলে আপোনাৰ ওপৰৰ ডিটেইলছখিনি ইয়াত এড হৈ যাব এতিয়া আমি তললৈ স্ক্ৰল কৰিম তললৈ স্ক্ৰল কৰাৰ পিছত ইয়াত আপোনাৰতো হায়াৰ এডুকেশ্যনে হৈ থাকিব নেম অফ দ্য তাৰপৰা ইয়াত আপোনালোকে ইনষ্টিটিউটটো দিব লাগিব যিটোত আপোনালোকে লাষ্ট শিক্ষা গ্ৰহণ কৰিছিলে মানে আপোনালোকে এতিয়া ধৰি লওক বোলে ডিগ্ৰী পঢ়ি আছে হায়াৰ ছেকেণ্ডেৰী য'ৰ পৰা পাছ কৰিছিলে আপুনি সেইটো দিব লাগিব বোলে এতিয়া আপুনি মেট্ৰিক পাছ কৰিছে তেনেকুৱা ক্ষেত্ৰত মেট্ৰিক পাছ য'ৰ পৰা আপুনি কৰিছিলে আপুনি ইনষ্টিটিউটটোৰ নাম ইয়াত দিব লাগিব তাৰপৰা আহিলে আপোনালোকৰ ইয়াত দেশৰ কোনো অংশত আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কোনো অপৰাধমূলক অভিলেখ বা অপৰাধমূলক কাৰ্যবিধি আছে নি এইটো হ'ব দিব তাৰপৰা ইয়াত আপোনালোকে এতিয়া দিব লাগিব আপোনাৰ ডকুমেণ্টছখিনি এতিয়া মই আপোনালোকক ডকুমেণ্টছ কেনেকৈ দিব লাগে সেইটো কথা কৈ দিম কাৰণ আপোনালোকে ডকুমেণ্টছখিনি দিওঁতে যদি খেলি মেলি কৰে আপোনালোকৰ PRC বাৰে আপোনালোকৰ ধৰি লওক বেক হৈ আহি থাকিব ঠিক আছে সেইটো আপুনি মনত ৰাখিব প্ৰথমে দিব লাগিব জন্ম প্ৰমাণ পত্ৰ যাৰ কাৰণে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট মেণ্ডেটৰী হয় আজিকালি আধাৰ কাৰ্ড দিলে নচলে তাৰপৰা আহিলে আপোনালোকৰ নিজৰ বা অভিভাৱকৰ ঠিকনাৰ প্ৰমাণপত্ৰ নথিপত্ৰ আপলোড কৰিব লাগিব ইয়াত আপোনালোকে নিজৰ বা আপোনাৰ ঘৰৰ অভিভাৱকৰ আপুনি আধাৰ কাৰ্ডটো ইয়াত আপলোড কৰিব লাগিব নিজৰ যদি আছে নিজৰ কৰি দিব যদি ঘৰৰ কাৰোবাৰ আছে মানে দেউতাৰ যদি আছে আপুনি দেউতাৰ ভাগৰ ইয়াত আধাৰ কাৰ্ডটো আপলোড কৰিব লাগিব যিটো মেণ্ডেটৰী হয় বাকী ভোটাৰ কাৰ্ডো দিব পাৰে ৰেচন কাৰ্ডো দিব পাৰে ইলেক্ট্ৰিচিটি বিলো দিব পাৰে LPG বিল পাছপৰ্ট বেংক পাছবুক ড্ৰাইভিং লাইচেঞ্চ ইয়াৰ ভিতৰত কিবা এটা আপুনি নিজৰ হওক বা ঘৰৰ আপোনাৰ অভিভাৱকৰ হওক আপোনালোকে আপলোড কৰিলেই হয় তাৰপৰা আহিলে ইয়াত আপোনালোকৰ পিতৃ মাতৃ অথবা পূৰ্বপুৰুষৰ অসমত একেৰাহে ন্যূনতম 5 বছৰ বসবাস কৰাৰ নথি নাইবা অভিভাৱকৰ ন্যূনতম 20 বছৰীয়া একেৰাহে বসবাস কৰা নথিপত্ৰ ইয়াত দিব লাগিব ইয়াত আপোনালোকে গাঁওবুঢ়াৰ পৰা এখন কাগজ লিখাই আনিব আৰু গাঁওবুঢ়াৰ পৰা আপুনি কাগজখন লিখাই আনি ইয়াত আপোনালোকে চিম্পলি আপলোড কৰিব লাগিব ঠিক আছে গাঁওবুঢ়াক ক'ব যে আমি PRC উলিয়াব লাগে তাৰ কাৰণে এখন কাগজ লিখি দিয়ক তেওঁলোকে আপোনাক লিখি দিব তাৰপৰা আপোনাৰ যিটো লেটেষ্ট খাজানা ৰচিদ সেইটো আপুনি দিব লাগিব আপ টু ডেট যিটো খাজানা ৰচিদ সেইটো আপুনি ইয়াত আপলোড কৰিব লাগিব আজিকালি খাজানা অনলাইনো দিব পাৰে অফলাইনো চলি থাকে যোনটো প্ৰকাৰে আপোনাৰ সুবিধা হয় সেইমতে আপুনি আপ টু ডেট খাজানা ৰিচিপ্ট ইয়াত আপলোড কৰিব লাগিব চাৰ্টিফাইড কপি অফ দ্য ভোটাৰ লিষ্ট চেক দ্য লিংকেজ ভোটাৰ তালিকাখন আপলোড কৰিব লাগিব এতিয়া ভোটাৰ তালিকা কেনেকৈ আপুনি উলিয়াব লাগে সেইটো বিষয়ে মই অলৰেডি ভিডিঅ' দি থোৱা আছে চেনেলত আপোনালোকে চাই ল'ব ভোটাৰ তালিকাখন ডাউনলোড কৰিব আৰু য'ত আপোনালোকৰ নাম আছে আপোনাৰ পৰিয়ালৰ নাম আছে ঘৰৰ সদস্যৰ তেওঁলোকৰ সেই ভোটাৰ তালিকাখন আপোনালোকে চিম্পলি স্ক্ৰীনশ্বট মাৰি আপোনালোকে আপলোড কৰি দিব হৈ যাব ঠিক আছে তাৰপৰা আহিলে আপোনাৰ কপি অফ HSLC চাৰ্টিফিকেট বা এডমিট কাৰ্ড আপোনালোকৰ HSLC অৰ্থাৎ মেট্ৰিকৰ চাৰ্টিফিকেটখন বা এডমিট কাৰ্ডটো ইয়াত আপুনি আপলোড কৰিব লাগিব যোনটো আপলোড কৰে সেইটো আপুনি চিলেক্ট কৰি ল'ব ঠিক আছে এইবিলাক বস্তু চিলেক্ট কৰোঁতে শুদ্ধকৈ চিলেক্ট কৰিব বোলে এডমিট কাৰ্ড চিলেক্ট কৰি দিলে আপুনি চাৰ্টিফিকেট আপলোড কৰি প্ৰব্লেম হ'ব পাৰে সেইকাৰণে যিটো আপোনালোকে আপলোড কৰে সেইটো আপুনি ধুনীয়াকৈ ফিল কৰি দিব তাৰপৰা আহিলে পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকে ধুনীয়াকৈ পাছপৰ্ট চাইজ ফটোগ্ৰাফখন আপলোড কৰি দিব এতিয়া চাওক ইয়াত তলত এই ডকুমেণ্টছকেইটা মেণ্ডেটৰী নহয় কিন্তু আপোনালোকে ইয়াত যিটো NRC চাৰ্টিফিকেটখন দেখিছে ইয়াত আপোনালোকে NRCৰ যিখন চাৰ্টিফিকেট বা NRCৰ যিখন আপোনালোকৰ পত্ৰ সেইখন আপোনালোকে আপলোড কৰিব লাগিব আৰু সেই NRC কপিটো আপোনালোকে কি কৰিব তাত এটা ARN নম্বৰ থাকে বা যিটো NRC নম্বৰ সেইটো আহি আপোনালোকে গুগলত চিম্পলি যদি চাৰ্চ কৰে NRC ডাউনলোড মই আপোনাক দেখুৱাইছোঁ ইয়াত NRC ডাউনলোড বুলি আমি চাৰ্চ কৰোঁ তেনেহ'লে NRC কমপ্লিট ড্ৰাফ্ট বুলি এটা অপশ্যন ওলাব ইয়াত আপুনি ক্লিক হেয়াৰ অপশ্যনটোত ক্লিক কৰিব তাৰপৰা ইয়াত যিটো ARN নম্বৰ যিটো NRC ARN নম্বৰ সেইটো ইয়াত আপোনালোকে দিব তাৰপৰা কেপচাটো ফিল কৰি চাৰ্চ অপশ্যনটোত ক্লিক কৰি দিলে আপোনাৰ NRCখন ডাউনলোড হৈ যাব আৰু সেই NRCখন আপোনালোকে ইয়াত আপলোড কৰিব লাগিব বাকী এইকেইটা যদি আপোনালোকৰ আছে আপুনি দিব পাৰে যদি নাইও কোনো প্ৰব্লেম নাই কিন্তু NRCখন আপোনালোকে দিব লাগিব সেইটো আপুনি মনত ৰাখিব ঠিক আছে এতিয়া আপোনালোকৰ সবতকৈ যিটো ইম্পৰ্টেণ্ট বস্তু যিটো নিদিয়াৰ কাৰণে আপোনালোকৰ যিখন PRC হয় সেইখন ৰিভাৰ্ট বেক হ'ব পাৰে এতিয়া সেই নথিপত্ৰটো কি আৰু সেইটো কেনেকৈ ডাউনলোড কৰিব লাগিব মই সেইটো আপোনাক দেখুৱাইছোঁ তাৰ কাৰণে আপুনি কি কৰিব ইয়াত আপোনালোকে চাৰ্চ কৰিব ডিষ্ট্ৰিক্ট এনেকৈ ডিষ্ট্ৰিক্ট বুলি চাৰ্চ কৰিব ডিষ্ট্ৰিক্ট চাৰ্চ কৰাৰ পাছত আপোনালোকে দেখিব লগ ইন বুলি অপশ্যনটো দেখিব লগ ইন অপশ্যনটো ক্লিক কৰিব লগ ইন অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াত আপুনি এপ্লিকেশ্যন ID আপোনাৰ দিব লাগে মানে ইমেইল ID আৰু আপোনাৰ স্ক্ৰীন নেম এইবিলাক যদি আপোনালোকৰ নাইও প্ৰব্লেম নাই চিম্পলি এপ্লিকেশ্যন ফৰ্ম অপশ্যনত ক্লিক কৰিব প্ৰথমতে আপোনালোকে পাই যাব ইয়াত এখন PDF এতিয়া এই PDFটো আমি আমাৰ টেলিগ্ৰাম চেনেলতো আপলোড কৰি দিম আৰু মই আমাৰ হোৱাটছআপ চেনেলতো পাৰিলে আপলোড কৰি দিম যদি আপলোড হয় তাত নহ'বা আমাৰ টেলিগ্ৰাম চেনেলত মই আপলোড কৰি থোৱা আছে আপোনালোকে তাৰ পৰা লৈ ল'ব পাৰিব বা আমাৰ হোৱাটছআপ যিটো চেনেল আছে তাত মই মোৰ নম্বৰ দি থোৱা আছে ডাইৰেক্টলি আপোনালোকে মোক ডাইৰেক্ট যোগাযোগ কৰিলোঁ মই এই চাৰ্টিফিকেটখন বা এই যিটো
PDF হয় সেইটো আপোনাক দি দিম এই PDFটো আপুনি ডাউনলোড কৰি ল'ব এতিয়া এই PDF যেটো আছে এটো ডাউনলোড কৰিলে নহব অকল আপুনি সম্পূৰ্ণ প্ৰিন্ট আউট এটা উলিয়াব লাগিব আৰু সেই প্ৰিন্ট আউটটো আপোনালোকে উলিয়াব মই দেখুৱাইছো আপোনাক যিখন আপোনালোকে ফৰ্ম দেখিছে এখন আপুনি কম্পিউটাৰ দোকানত বা নিজৰ যদি প্ৰিন্ট আউট আছে এখন আপুনি প্ৰিন্ট আউট এটা উলিয়াই ল'ব ইয়াত আপোনালোকে সম্পূৰ্ণ যিখিনি নথিপত্ৰ হয় এই প্ৰিন্ট আউটখন উলিয়াই আপোনালোকে সম্পূৰ্ণ বস্তুখিনি ফিল কৰিব যেনেকৈ অনলাইনত ফিল কৰিছে তেনেকৈ ইয়াতো আপুনি ফিল কৰিব সম্পূৰ্ণ বস্তুখিনি ধুনীয়াকৈ ফিল কৰিব সিগনেচাৰ অফ এপ্লিকেণ্টৰ সিগনেচাৰ আপোনালোকে ইয়াত দি দিব আৰু তাৰ পৰা ইয়াত নথিপত্ৰ কি লাগে আপোনালোকে চাব পাৰে ইয়াত সকলোবিলাক নথিপত্ৰৰে আপোনালোকক দি থোৱা আছে ডিটেইলছত এইখিনি নথিপত্ৰ ইয়াত আপোনালোকে দেখিব আৰু তাৰ পৰা ইয়াত আপোনালোকে এপ্লিকেণ্টৰ সিগনেচাৰটো আকৌ কৰি মেলি আপোনালোকে ধুনীয়াকৈ এখন ফটো মাৰে বা স্কেন কৰে যেনেকৈ কৰি মেলি আপুনি আপোনাৰ যিটো আধাৰ কাৰ্ড দিব আধাৰ কাৰ্ডৰ লগতে আপোনালোকে এই সম্পূৰ্ণ নথিপত্ৰখন আপলোড কৰি দিব আপোনালোকে PDFত এই সম্পূৰ্ণ যেটো ডকুমেন্টছ হয় এটো বনাই ল'ব লাগিব বনাই মেলি আপোনালোকে সিম্পলি আধাৰ কাৰ্ডৰ লগতে এটো আপলোড কৰি দিব তাৰ পৰা আপোনালোকে সিম্পলি সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকে 10 টকা এটা পে কৰিব লাগিব আৰু পে কৰাৰ পাছতে আপোনালোকৰ যিখন PRC সেইখন আপোনালোকৰ বনি যাব এতিয়া আপোনালোকক মই মেইন কথাটো কৈ দিও যে PRC খন আহোতে কিমান টাইম লাগে PRC কেতিয়াবা আপোনালোকৰ 10 দিনত আহি যায় কেতিয়াবা আপোনাৰ 1.5 মাহ লাগি যায় এতিয়া চাওক আপোনালোকৰ যেটা PRC খন আপুনি ট্ৰেক কৰিব যেটা দেখিছে যে PRC খন DC অফিচ পাইছেহি তেতিয়া আপুনি ডাইৰেক্টলি DC অফিচলৈ গৈ যদি কয়গে যে আমাৰ PRC খন আছিলে এপ্ৰুভ কৰি দিব লাগে তেওঁলোকে এপ্ৰুভ কৰি দিয়ে এতিয়া হেতু ডিস্ট্ৰিক্টৰ ওপৰত ডিপেন্ড কৰিব যে আপোনালোকৰ ডিস্ট্ৰিক্টত কেনেকৈ কামখিনি চলে কিন্তু সেৱা সেতুত যেহেতু আপোনালোকৰ কামবিলাক যথেষ্ট খৰতকীয়া হয় সেইকাৰণে আপুনি সেৱা সেতুৰ জৰিয়তে যদি আপলোড কৰে আপোনাৰ সম্পূৰ্ণ প্ৰচেছটো বহুত সোনকালে হোৱাৰ চান্স থাকে বাকি কেতিয়াবা মই কলোৱে আপোনাক 1.5 মাহ বা এমাহ 10 দিন পৰ্যন্ত লাগি যায় সেইকাৰণে হেতু আপোনাক ডাইৰেক্ট কৈ দিব নোৱাৰো যে 7 দিনত আহিব এমাহত আহিব বুলি গতিকে আপুনি এনেকৈ সম্পূৰ্ণ PRC খনৰ কাৰণে এপ্লাই কৰিব পাৰিব কিন্তু ইয়াৰ কাৰণে আপোনাৰ যি নথিপত্ৰৰ প্ৰয়োজন হয় এইখিনি প্ৰথমে গুটাই ল'ব যদি নথিপত্ৰ খেলিমেলি হৈ থাকে আপোনাৰ PRC ৰিভাৰ্ট বেক হোৱাৰো চান্স থাকে এইটো আসলে যে আপোনাক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে এক্সচেঞ্জ কাৰ্ড কেনেকৈ বনাব লাগে যদি জানিব বিচাৰে আপোনাৰ স্ক্ৰীনত ওলাই থকা ভিডিঅ'টো চেক আউট কৰক সম্পূৰ্ণ প্ৰচেছটো মই দেখুৱাই থোৱা আছে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ